শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা জন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ যি গুণ গৰিমা সেই গৰিমাৰ বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে ইয়াত ৰিঙিয়াৰ যি মৰাণজানা যি হাতীখোলা ক্ষেত্ৰ তাত আৰম্ভ হৈছে 93 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু মই বৰ্তমান উপস্থিত আছোঁ এই যি শংকৰদেৱ 93 সংখ্যক যি অধিৱেশন এই অধিৱেশনৰ অহাকালি যি পতাকা উত্তোলনস্থলী সেই উত্তোলনস্থলীত মই বৰ্তমান উপস্থিত আছোঁ। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে লক্ষ লক্ষ যি বাপ বান্ধৱ আই মাতৃসকল আহি ইতিমধ্যে এই যি 93 সংখ্যক যি বাৰ্ষিক সেই বাৰ্ষিকত উপস্থিত হৈছে। মই মোৰ সহযোগ অকণমান ইয়াৰ যি সামগ্ৰিক পৰিৱেশ অকণমান দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে ইতিমধ্যে ঐতিহ্যমণ্ডিত যি এই ক্ষেত্ৰ সেই ক্ষেত্ৰখন ইতিমধ্যে এক লক্ষ লক্ষ পৰিৱেশৰ সৃষ্টি হৈছে। আমাৰ হয়তো উপস্থিত আছে এগৰাকী বাপ তেখেত আমি তেখেতৰ পৰা মনৰ কথা জানিব বিচাৰিম মানে তেখেত আহি ইয়ালৈ জড়িত হৈছে। হয় নমস্কাৰ। হয় জয় গুৰু শংকৰ। মই যোৰহাট জিলাৰ পৰা আহিছোঁ। আজি এই ৰঙিয়া হাতীখোলা এই স্থানত দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক যি বাৰ্ষিক অধিৱেশন আজি 9, 10, 11 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হৈছে। আপোনালোকে দেখা পাইছে যে লাখ ভক্তগণে ইয়াত উপস্থিত হৈছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বা আটাইকেইখন ডিষ্ট্ৰিক্টৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা শ্ৰীমন্ত শংকৰ সংঘৰ সংগীসকলে ইয়াত উপস্থিত হৈছে। সকলোৱে মিলিত হৈছে গুৰুজনাৰ বিষয়ে আদৰ্শৰ বিষয়ে আলোচনা কৰিবৰ বাবে আৰু ইজনে সিজনে লগ খাই মানে যি গুৰুজনাৰ অনৈক্যৰ মাজত ঐক্য জাতি বৰ্ণ নিৰ্বিশেষে আমাৰ বৰ অসম গঢ়াৰ যি তেওঁৰ মহান পৰিকল্পনা আছিল সেই আদৰ্শ শিৰোগত কৰি আমাৰ বৰ অসম গঢ়োতা গুৰুজনাৰ আজি এই গুৰুজনাৰ যি 93 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন হৈছে। ইয়াক আমি গম পাইছোঁ যে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে। আপোনালোকে দেখি পাইছে যে লোকে লোকাৰণ্য হৈছে, জনসমুদ্ৰত পৰিণত হৈছে। অকল বাপ আয়েই নহয়, যুৱক যুৱতীসকল কণ কণ ছাত্ৰ ছাত্ৰীসকলেও গুৰুজনাৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ ভৱিষ্যতে নিজকে এজন সু নাগৰিক হিচাপে এজন আধ্যাত্মিক দিশত তেখেতসকলে নিজকে গঢ়িবলৈ চেষ্টা কৰি ইয়াত গুৰুজনাৰ বিষয়ে জানিবলৈ মানে আগ্ৰহান্বিত হৈ ইয়াত উপস্থিত হৈছে। গতিকে আজি লোকে লোকাৰণ্য হৈছে। গতিকে ই এটা সুফল। আজি আপোনালোকে জানে বৰ্তমান যুগত যুৱ প্ৰজন্মৰ যি নৈতিক স্খলন হৈছে সকলো দিশতে। গতিকে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশেষকৈ সেৱা বাহিনীয়ে যুৱতীসকলক এক মানে আদৰ্শৰে অনুপ্ৰাণিত হৈ গুৰুজনাৰ প্ৰতি যি আদৰ্শ সেয়াক ভক্তিভাৱে ৰূপায়িত কৰি মানুহৰ প্ৰতি মানুহৰ যি সহানুভূতিতা মানৱীয়তা তাক প্ৰমূল্যবোধ সেই সকলোবিলাক একত্ৰিত কৰি যাতে আমি সকলোৱে বিনয়ী হওঁ, নম্ৰ হওঁ, মানৱ প্ৰেমেৰে যাতে আমি উদ্ভূত হৈ আমি বিলীন কৰি দিব পাৰোঁ, সেয়াই হৈছে মানৱ ধৰ্ম। গতিকে আমি যুৱ প্ৰজন্ম তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ যুৱক যুৱতীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰকে প্ৰমুখ্য কৰি সম্পাদক সমূহ বিষয়ববীয়াসকল এই ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকল যুৱ প্ৰজন্ম তথা সমাজখন একত্ৰিত কৰাত যি অৰিহণা যোগাইছে তেখেতসকলে সঁচাকৈ প্ৰশংসনীয় আৰু ধন্যবাদৰ পাত্ৰ। উত্তৰ পূবৰ যদিও শংকৰদেৱ সংঘৰ অনুষ্ঠান বুলি কৈছিল, উত্তৰ পূবৰ নহয়। আপুনি অধ্যয়ন কৰি চাই 93 বছৰ যদি ৰেকৰ্ডটো চাই নহয় গোটেই পৃথিৱীৰে ডাঙৰ অনুষ্ঠান বুলি ক'ব পাৰিব। আৰু আপোনালোকৰ এটা কথা কওঁ যে গুৰুজনাৰ এই সংস্কৃতিটো একচুৱেলি আমাৰ BBC বা CNN যিবিলাক ডাঙৰ ডাঙৰ বিখ্যাত সংবাদ প্ৰতিষ্ঠান আছে তেখেতসকলে আছিল এই অনুষ্ঠানটো চলিব লাগে। আমি বিশেষকৈ আমাৰ নৰ্থ ইষ্টৰ সংবাদ পাওঁ, বিশেষকৈ আমাৰ ইণ্টাৰনেশ্যনেল লেভেলৰ যিখিনি সংস্থা আছে তালৈকে নিলে আমি বেছি উপকৃত হ'ম বুলি ভাবিছোঁ। তেতিয়া আমাৰ আহি থকা প্ৰজন্ম আজিকালি ডিজিটেলৰ যুগ, নতুন প্ৰজন্মৰ মোবাইল প্ৰতিটো হাততে থাকে। ইয়াৰ যিটো বিশালতা, ইয়াৰ যিটো আধ্যাত্মিক, ইয়াৰ যিটো সংস্কৃতি, মানুহৰ যিটো সমন্বয় সংহতি যিটো দেখিছে আহি থকা 100 বছৰলৈ আৰু 100 বেছি দিন 7 বছৰ 100 বছৰ হ'ব। এই অন্তত এই 7 বছৰৰ ভিতৰত আৰু প্ৰজন্মতে বুজি পাব ইয়াৰ যিটো পৰিসৰ আৰু ইয়াৰ যিটো বিশাল পৰিসৰ। বিভিন্ন স্থানত আমাৰ উপসমিতি হৈছে, তেখেতসকলে নিয়াৰিকৈ কামবিলাক কৰিছে। এনেকুৱা এটা হৈছে যে এটা কোনো ধৰণৰ নিগেটিভ কোনো ক'ব নোৱাৰে, সাহস কৰিব নোৱাৰে। গতিকে অসমত বিভিন্ন সংগঠন আছে, কিন্তু শংকৰদেৱ সংঘৰ যিটো সংগঠন আমি সকলোৱে মানি ল'ব লাগিব। আৰু শংকৰদেৱৰ যিটো সংস্কৃতি আৰু অসমত গ্ৰহণ নকৰা বিকল্প ৰাস্তা মাজত নাই। আমি তেখেতক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে জানে যে অহাকালৈ যি 93 সংখ্যক যি বাৰ্ষিকী 93 পতাকা উত্তোলন কৰা হ'ব আৰু তাৰপিছতে উলিয়াব বৃহৎ সংখ্যক লাখ লাখ ভক্তৰে বিশাল শোভাযাত্ৰা। আমাৰ উপস্থিত আন এগৰাকী বান্ধৱ কি ক'ব কৃষ্ণ জয় গুৰু শংকৰ। আজি অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 ৰঙিয়া অধিৱেশনে আজি হয়তো শ্ৰীমন্ত শংকৰদেৱৰ বিগত অধিৱেশনৰ বিশ্ব অভিলেখ ভংগ কৰিব। কাৰণ আজি দ্বিতীয়তে ইমান জনসমুদ্ৰ লক্ষ লক্ষ ভকতৰ সমাগম আৰু অহাকালৈ যিটো
পতাকা উত্তোলন ধৰ্মধ্বজা উত্তোলন আৰু ভাগৱত শোভাযাত্ৰাৰ যিটো আমি জনসমাগম হ'ব আমি সেইটো কল্পনা কৰিব পৰা নাই। ইয়াত মানে সমুদ্ৰ মানে পাৰ ভাঙি যাব। হৰিনামৰ সেই বৈকুণ্ঠ প্ৰকাশ ক্ৰম অমৃত নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহৎ ব্ৰহ্মাণ্ড পূজা এই ৰঙিয়া অধিৱেশনে শ্ৰীমন্ত শংকৰদেৱৰ যি পৰি পাৰ ভাঙি যাব বিশ্ব সভাত ভিতৰ হ'ব আৰু অহাকাইলৈ ইয়াত দ্বিতীয় বৈকুণ্ঠ পৰিণত হ'ব। আৰু আমাৰ এইটো এটা শৃংখলাবদ্ধভাৱে যিটো অনুষ্ঠান চলি আছে তাত কোনো অনুশাসন বা কোনো মানে প্ৰশাসনৰ কোনো মানে নালাগে। আমি নিজে নিজে আধ্যাত্মিক চিন্তা চেতনাৰে আমি নিজে শাসন হৈছোঁ, নিজে শাসিত হৈছোঁ। গতিকে কোনো ইয়াত সমস্ত জাতি উপজাতি ধনী দুখীয়া উচ্চ নিচ কোনো ভেদভাৱ নাই। সকলোৱে একেলগে একে আসনত বহিছে, একে আসনত ভোজন কৰিছে, একে চালিৰ তলতে মানে আশ্ৰয় কৰিছে। গতিকে ইয়াত কোনো ইয়াত দ্বিতীয় বৈকুণ্ঠ পৰিণত হৈছে। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বাচা বেটি